আজি দেখিবলৈ পাইছে গোটেই অসমবাসী ৰাইজে গণেশ পূজা আয়োজন কৰিছে, কিন্তু তিতাবৰতো ব্যতিক্ৰমী ৰূপত গণেশ পূজা আয়োজন কৰা দেখা গৈছে। আৰু আপোনালোকে দেখিছে যে তিতাবৰত কি ধৰণে গণেশ পূজা আয়োজন কৰিছে। আজি দ্বিতীয় বৰ্ষৰ বাবে আয়োজন কৰা দেখা গৈছে আৰু অত গৰম নেওচিও কিন্তু তেওঁলোকে আজি এই গৰমত গণেশ বাবাৰ শ্ৰীচৰণত আশীৰ্বাদ ল'বলৈ আহিছে, বন্তি প্ৰজ্বলন কৰিবলৈ শৰাই দিবলৈ আহিছে আৰু ইয়াত পূজাৰী বহি থকা দেখা গৈছে। তেওঁক আমি কিছু কথা সুধিবলৈ চেষ্টা কৰিম। এই পূজাত আপোনালোকৰ আজি কিমান মানে মানুহৰ সমাগম দেখিবলৈ পোৱা গৈছে? প্ৰায় 2000 ওপৰত হ'ব। প্ৰায় 2000 মান মানুহ ইয়াত সমাগম দেখিবলৈ পোৱা গৈছে। মানে বাহিৰে ভিতৰে প্ৰায় 2000 মান মানুহ সমাগম দেখিবলৈ পোৱা গৈছে। আৰু আজি এই গণেশ বাবাৰ যি চতুৰ্থী দুটা পথাৰত পূজা সেই সমাপ্ত হৈছিল আৰু সেই সমাপ্তৰ পিছত সকলো ৰাইজ এতিয়া অত গৰমতো নেওচি তেওঁলোকে পূজা সেৱা ল'বলৈ ইয়াত উপস্থিত হৈছিল। তিতাবৰত ইয়াত দ্বিতীয় বৰ্ষৰ বাবে গণেশ পূজা আয়োজন কৰা হৈছিল আৰু এই গণেশ পূজাৰ সকলো ৰাইজে সঁহাৰি জনাই আজি এই অতি গৰমতো কিন্তু পূজাৰ সকলো ৰাইজ ওলাই অহা দেখিবলৈ পোৱা গৈছে। এয়া দেখিছে আপোনালোকে কমিটি মানুহ আমি দেখা গৈছে। আমি কমিটি মানুহক কিছু আমি জানিবলৈ চেষ্টা কৰিম। আপোনালোকে এই যিভাগ পূজা আয়োজন কৰা হৈছে, এইবাৰ দ্বিতীয় বৰ্ষ পূজা আয়োজন কৰা হৈছে, দ্বিতীয় বৰ্ষ পূজাত আপোনালোকে মানুহৰ সঁহাৰি কেনে পাইছে? মানুহৰ সঁহাৰি আমি যথেষ্টখিনি পাইছোঁ। আমি ভবাতকৈ বেছি মানুহৰ সঁহাৰি পাইছোঁ। বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু ইমান গৰম, কিন্তু গৰম নেওচিও কিন্তু ৰাইজ এতিয়ালৈকে প্ৰায় 10টা বাজিব হ'ল, তেওঁ ৰাইজ এতিয়াও আপোনালোকৰ এই পূজাত দেখিবলৈ পোৱা গৈছে। ইমান মহামাৰী গৰমতো আমাৰ ৰাইজৰ সঁহাৰি ইমান বেছি, গৰমক নেওচি সকলোখিনি ওলাইছে। এতিয়া ৰাতি 10 বাজিব হ'ল, তথাপিতো আমাৰ মানুহৰ সমাগমৰ কোনো কমি হোৱা নাই। এয়া হৈছে দেখিছে আপোনালোকে সকলো ৰাইজে আজি গণেশ বাবাৰ শ্ৰীচৰণত আশীৰ্বাদ লৈছে, বন্তি প্ৰজ্বলন কৰিছে, শৰাই সপুৰা সকলোখিনি দিয়া দেখা গৈছে। আৰু আপোনালোকৰ ইয়াত যিটো আয়োজন কৰা হৈছিলে সকলো ৰাইজে আমি ৰাইজে মিলি কৰিছোঁ। সকলো ৰাইজে মিলি আজি এই অনুষ্ঠানভাগ আয়োজন কৰিছে। দ্বিতীয় বৰ্ষত এই ইণ্ডিয়া গেটৰ আৰ্হিত যি মণ্ডপ সজোৱা হৈছে আৰু এই মণ্ডপ ভাগ ইমান সুন্দৰ হৈছে। তিতাবৰবাসী ৰাইজে যোৱা বছৰো আমাক যথেষ্ট সহায় কৰিছিলে। যথেষ্ট সহায় কৰাৰ কাৰণে আমি পূজাভাগো যোৱা বছৰ ভাল হ'ল। এইবাৰো আমি ভাবিলোঁ যে পূজাভাগ কেনেকৈ অলপ ব্যক্তিক্ৰম কৰিব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰিলোঁ আৰু চিন্তা কৰিলোঁ অলপ কম বাজেটৰ ভিতৰত কেনেকৈ আমাৰ পেণ্ডেল ভাগ অলপ ভাল হয়। তেনেকৈ আমাক সঁহাৰিও জনালে, ৰাইজে যথেষ্ট সঁহাৰি কৰিলে। তেনেকৈ আমাৰ পূজাভাগ ৰাইজক কিমান সঁহাৰি পোৱা দেখা গ'ল? প্ৰায় 4-5 হাজাৰ মানুহৰ যথেষ্ট। আমি ভবাতকৈ আমাৰ ভাল ৰিজাল্ট পাইছোঁ। আহিছে আমাৰ বহুত দূৰৰ পৰাও অহা পাইছোঁ, গাড়ী লৈও আহিছে, বহুত দূৰৰ পৰাও আহিছে, গাড়ী লৈও আহিছে, তেনেকুৱা পাইছোঁ আমি। আৰু আমি দিনৰ ভাগত 10টা বজাত আমি পায়সৰ ব্যৱস্থা কৰিছিলোঁ। 12 বজাৰ পৰা আমি খিচিৰিৰ ব্যৱস্থা কৰিছিলোঁ নিশা 8 বজালৈকে। এই পূজাভাগ প্ৰত্যেক বছৰে পাতি থকা হ'বনে? আমি চেষ্টা কৰিম ইয়াতকৈ আৰু ভাল ধৰণে কেনেকৈ পাতিব পাৰোঁ আমি চেষ্টা কৰিম। ইয়াত যিসকল যুৱক দেখিবলৈ পোৱা যায় যে যিসকল যুৱকে একেকেইজন যুৱকেই ইয়াত এতিয়া গণেশ পূজা আয়োজন কৰা হৈছে, তাৰপিছত দুৰ্গা পূজা আয়োজন কৰা হ'ব, কালী পূজা আয়োজন কৰা হ'ব, লক্ষী পূজা আয়োজন কৰা হ'ব। সকলোখিনি পূজা কিন্তু আয়োজন কৰা একেকেইজন যুৱকক আমি দেখিবলৈ পোৱা যায়। সকলো ৰাইজকে লৈ অহা দেখা যায়। সৰু সৰু ল'ৰা ছোৱালী ইয়াত সাংস্কৃতিক জগতখনত আপোনালোকে যিটো পৰিৱেশন দেখিবলৈ পোৱা যায়, সংগীত জগতক আপোনালোকে সৰু সৰু ল'ৰা ছোৱালীখিনিক ইয়াত পৰিৱেশন কৰাই উৎসাহ দিয়া দেখিবলৈ পোৱা যায়। কিন্তু আপোনালোকৰ এই যিটো উৎসাহ, এই উৎসাহটো দুৰ্গা পূজাটো বা কালী পূজাটো সকলোতে দেখিবলৈ পোৱা যাবনে? এইবাৰ আমাৰ দুৰ্গা পূজা অলপ দিনৰ পিছতে দুৰ্গা পূজা আছে। দুৰ্গা পূজাও আমি অন্য এক পেণ্ডেলৰ যোগেদি আমি অন্য এক ৰূপ ল'বলৈ চেষ্টা কৰিম। আৰু তাৰপিছত আমাৰ কালী পূজা আছে। কালী পূজাৰ 25 বছৰ ভৰি দিব এইবাৰ। আমি চেষ্টা কৰিম কেনেকৈ আগতকৈ কেনেকৈ ভাল কৰোঁ, যথেষ্ট চেষ্টা কৰিম, ট্ৰাই কৰিম। আৰু ৰাইজৰ সহায় সহযোগী আমাক লাগিব। ৰাইজৰ সহায় সহযোগিতা এই ষ্টেচন তিনিআলি আমি দেখিবলৈ পোৱা গৈছে। ময়ো ইয়াতে জন্ম, ৰাইজে যেতিয়া আমাক ৰাইজে সহায় কৰাৰ কাৰণে আমি এই পৰিস্থিতি পাইছোঁগৈ। যথেষ্ট সহায় পাইছোঁ আৰু ৰাইজক ইয়াৰ পৰাই আমি গণেশ পূজা কমিটিৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ যিটো দুৰ্গা পূজা এতিয়া যিটো আহি আছে, এই দুৰ্গা পূজা ভাগ যে আয়োজন কৰা হ'ব, মহালয়া কোন তাৰিখৰ পৰা হ'ব আৰু আপোনালোকে মেছেজটো ৰাইজক কি বুলি দিব? হয়, মহালয়া ভাগ যিটো আমাৰ আগন্তুক যিটো মানে শাৰদীয় দুৰ্গোৎসৱ, এই উপলক্ষে যিটো মহালয়া ভাগ আয়োজন হয়,
এই অহা ইংৰাজী 2 অক্টোবৰ তাৰিখে ৰাতিপুৱা 4 বজাৰ পৰা আৰম্ভ হ'ব আৰু সেই ক্ষেত্ৰত আমি এটা মানে যিটো মহিষাসুৰ বধ যিটো নৃত্য নাটিকা সেই মহিষাসুৰ বধ নৃত্য নাটিকা আমি আয়োজন কৰিছোঁ গতিকে আমি তিতাবৰবাসী ৰাইজক এটাই অনুৰোধ জনাওঁ যে সেইদিনাখন ৰাতিপুৱা 4 বজাত সকলো ৰাইজ মহিলাৰ পৰা ধৰি পুৰুষ মানে আমাৰ যুৱক যুৱতী ওলাই হওক আহি পিনে সেই যিটো মহিলা বিভাগৰ যিটো কাৰ্যসূচী অহা ইংৰাজী 2 অক্টোবৰ তাৰিখে যিটো ধুনীয়াকৈ সাফল্যমণ্ডিত কৰে সেই ক্ষেত্ৰত আমি তেওঁলোকৰ পৰা সহযোগিতা ধন্যবাদ এই সহায় সহযোগিতা সকলো ৰাইজে আগবঢ়োৱাৰ কাৰণে আজি সক্ষম হৈছে এতিয়াও ৰাইজ ইয়াতে উপস্থিত আছে আৰু আপোনালোকে অহা বছৰো এনেধৰণে পাতিব বুলি আমি আশা কৰিলোঁ আৰু গতিকে এয়াই হৈ গ'ল আজি গণেশ বাবা আৰু ইয়াত অকল এয়াই নহয় ইয়াত সকলো ৰাইজে জাতিভেদ কোনো কথা নাই ইয়াত হিন্দু ধৰ্ম মুছলিম সংখ্যালঘু সকলো ইয়াত উপস্থিত থকা গৈছে আমি এজন দেখিবলৈ পোৱা গৈছে যে তেওঁ বলিউডতো তেওঁ কিছু অভিনয় কৰা দেখা গৈছিল বহু তেওঁ চিনেমা জগতৰ লগতো তেওঁ জড়িত তেওঁক আমি কিছু জানিবলৈ চেষ্টা কৰিম প্ৰবীণ বুলি ক'ব লাগিব প্ৰবীণ শিল্পী বাহাৰুল ইছলাম এই পূজা ভাগ আপোনালোকৰ সকলো জনগোষ্ঠী মিলি ধৰ্মৰ ভেদ ভাৱ সকলো ভাঙি আপোনালোকৰ এই পূজা ভাগ আয়োজন কৰা হৈছিল আমি উপভোগ কৰিম আৰু মই শিল্পীগৰাকীক এইটো একচুৱেলি আমাৰ এই ছেকেণ্ড টাইম ফাৰ্ষ্ট টাইম আমি যোৱা বছৰ আৰম্ভ কৰিছিলোঁ ছেকেণ্ড টাইম ঠিক আছে মোক এনাউন্স কৰি আছে কোনোবাই ঠিক আছে আৰু প্লাছ কি হৈ আছে স্পেচিয়েলি মই তিতাবৰৰ কথা কৈছোঁ আমি সৰুৰ পৰা এতিয়া যিজনে আপোনাৰ কেমেৰামেন তেওঁ মোৰ ভাইৰ নিচিনা আমিতো একে লগৰে সতীৰ্থ একেখন ঠাইতে ভাত খোৱা মানুহ মোৰ এটা বিশ্বাস আছে পৃথিৱীত য'ত যি হওক